হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেই সকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি লবলৈ দিব অশোক সিংগালক জুবিনদাৰৰ মাটি লবলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চক তেখেতসকলৰ কথাটো কত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিওৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেইং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালৰ মাটিয়ে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটি দুখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে